ধুবুৰীত অব্যাহত আছে ৰাসায়নিক সাৰৰ চোৰাং বেহা অসমৰ কৃষকৰ বাবে যোগান ধৰা ৰাজসাহায্যযুক্ত সাৰ চোৰাংভাৱে পশ্চিম বংগৰ ব্যৱসায়িক বিক্ৰীৰ অভিযোগ ধুবুৰীৰ ছাগলীয়া হালাকুৰা কালদুৱাকে ধৰি কেইবাটাও অঞ্চলত সাৰৰ চোৰাং বেহাৰ অভিযোগ আছে একাংশ সাৰৰ দোকানৰ স্বত্বাধিকাৰীয়ে অসমৰ কৃষকক বঞ্চিত কৰি অধিক মুনাফা লাভৰ আশাত পশ্চিম বংগৰ ব্যৱসায়িক সাৰ বিক্ৰীৰ অভিযোগ উত্থাপন হৈছে দেওবাৰে 4খনকৈ ই-ৰিক্সা সহ 50 বস্তা সাৰ ছাগলীয়াৰ চোটগমা হৈ পশ্চিম বংগত প্ৰৱেশৰ সময়তে জব্দ কৰা হয় লগতে আটকো কৰে স্থানীয় ৰাইজে আক্ৰমণ প্ৰত্যাক্ৰমণৰ মাজতে দুখন সাৰ ভৰ্তি ই-ৰিক্সা বংগত প্ৰৱেশ কৰিবলৈ সক্ষম হয় এই ঘটনাৰ পিছতে অতি ৰহস্যজনকভাৱে ধুবুৰী জিলা কৃষি বিষয়াই ব্যৱস্থা গ্ৰহণ নকৰাৰ বিপৰীতে তদন্ত নকৰাকৈ জব্দ কৰা বাকি দুখন সাৰ ভৰ্তি ই-ৰিক্সা মুকলি কৰি দিয়াক লৈ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া মোৰ নাম ছবিগুল সাৰ আছে ক'ৰ পৰা আনিছা হালাগুৰা বেংগলত যাব কিমান বস্তা আছে 12 বস্তা মইতো নাজানো স্যার কিমান গাড়ী আহিছিল মোৰ সাথে আহিছে দুটা আৰু দুখন আহিছে না না মোৰ সাথে দুখন আহিছে এখন তো পালাই গৈছে মই খাৰা হৈছে পিছবাৰৰ দুখনৰ কথা মই নাজানো না আমাৰ লগত দুখন গাড়ী আছে কি সাৰ মই সাৰে নামো কৰবা না কোন কোন ক'ৰ পৰা আনিছে আপুনি হালাগুৰা কাৰ দোকান মালিকের নামও নাজানো এই যে বেংগলত যে যাব নোৱাৰে ইলিগেল আপুনি জানে নে নাই আপুনি এটা যে বেংগলত যাব মই নাজানো কাগজ আছে আপোনাৰ মই আপোনাৰ লগত নাই না আপোনাৰ লগত কাগজ কিন্তু আর আমার যে বেলেগ টোটো আছে কেইখন টোটো আহিছে